আপুনি মানে সব বনায় না চাকি তাকি ঠিক আছে ধন্যবাদ জনাইছোঁ আমাৰ অসমত এনেকুৱা মৃৎশিল্প জীয়াই ৰাখিব লাগিব কাৰণ ই এটা অসমৰ মানে পৰম্পৰা যিটো সংস্কৃতি মানে ৰক্ষা কৰি আছে যে আপোনালোকে যদি এনেকুৱা বাচন বৰ্তন মানে মাটিৰ বাচন বৰ্তন নবনায় আৰু মৃৎশিল্পৰ লগত জড়িত নহয় তেতিয়াহ'লে অসমৰ যিবিলাক মাংগলিক অনুষ্ঠান ঠিক মানে অসুবিধা আহি পৰিব এইটো মানে এইটো 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 মাটিটো নহয় এইটো ক'ৰ পৰা আনিছে এইটো আজ্ঞাচুৰীত না আমাৰ আজিকালি বিলৰ পথাৰত এনেকুৱা মাটি নাই আৰু না অঁ ঠিক আছে মাটিটোৰ মানে এটা আঠা আছে ইয়াৰ লগত বালি মিক্স কৰিব লাগে অলপ না তেতিয়াহ'লে ঠিক হয় আপোনালোক ধন্যবাদ জনাইছোঁ যে এই মৃৎশিল্পৰ লগত জড়িত হৈ অসমৰ যিটো শিল্প আপোনালোকে জীয়াই ৰাখিছে ধন্যবাদ জনাইছোঁ মই এখেতসকলৰ ঘৰলৈ মানে মাটিৰ যিটো চাকি সৰু চাকি আজি সন্ধি পূজা দুৰ্গা পূজাৰ আজি অষ্টমী আৰু নৱমীৰ তিথিত এটা সন্ধি পূজা হয় অৰ্থাৎ অষ্টমী আৰু নৱমীৰ ঠিক মাজভাগত এই সন্ধি পূজাৰ কাৰণে 108 মানে গছকি চাকি মানে আমি ইয়াতে জ্বলাব লাগে তাৰ কাৰণে মই ইয়াত আমাৰ নলবাৰী জিলাৰ চৰিয়া গাঁৱৰ মানে মৃৎশিল্পত সুনতি দাস না ধন্যবাদ জনাইছোঁ এখেতৰ ঘৰৰ পৰা মই লৈছোঁ ঠিক তেখেতসকলে সুলভ মূল্যত মোক মাটিৰ চাকিখিনি অলৰেডি দিছে এইটো চাক নহয় এইটো এই চাকটোৰে মানে মাটিৰ যিমান বাচন আছে এনেকুৱাকৈ তেখেতসকলে বনায় তেখেতসকলৰ মানে কৌশল এনেকুৱা হাতত এনেকুৱা কৌশল আছে এইটো আমি নোৱাৰোঁ কিন্তু এখেতসকলে মানে এনেকুৱাকৈ ঠিক ঘূৰাই মাটিৰ বাচন ইয়াত তৈয়াৰ কৰে চাওক ফ্ৰেণ্ডছ এয়া বিভিন্ন ধৰণৰ মাটিৰ বাচন বৰ্তন এখেতৰ ষ্টক কৰি ৰাখিছে এইটো মাটিৰ কলহ ইয়াতে যদি এই গৰমৰ দিনত মানে আমাৰ পানী ৰাখে ঠাণ্ডা হৈ থাকে ই এটা প্ৰাকৃতিকভাৱে ঠাণ্ডা কৰি ৰাখে এনেকুৱা পানী যদি আমি খাওঁ বা পিওঁ তেতিয়াহ'লে আমাৰ মাটিৰ বাচনৰ পানী বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰে বিভিন্ন ধৰণৰ এয়া চাকি ডাঙৰ চাকি এইটো ধূনাৰ বাচন চৰু বুলি কয় কিছুমানে আৰু এখেতসকলে নিজৰ ঠেলা গাড়ীত এইটো নিবলৈ মানে কেঁচা চাকি নিবলৈ মানে অলৰেডি এইটো ক'ত লৈ যাব নলবাৰীলৈকে লৈ যাব নলবাৰী টাউনলৈকে এইটো কেঁচাতে মানে বিক্ৰী কৰিব নেকি অঁ তেখেতৰ পুৰিব নেকি কেঁচাই থাকিব না তেখেতলৈ পুৰিব অঁ আপোনালোকে পুৰিয়ে দিব ই ষ্টক কৰি থৈ দিছে আৰু ইয়াতে অঁ দেৱালীলৈকে আপোনালোকৰ মানে এইবিলাক এভেইলেবল হ'ব ৰাইজে পাব না মানে এনেকুৱা চাকি এনেকুৱাকৈ তৈয়াৰ কৰি আছে এই চাকত এইটো এটা সঁজুলি সৰল সঁজুলি যিটো সঁজুলিত মাটিৰ পাত্ৰ এখেতে এনেকৈ তৈয়াৰ কৰে কেঁচাই আছে ইয়াক পুৰিব পুৰাৰ পিছত এটা সম্পূৰ্ণ মাটিৰ চাকিলৈ পৰিণত হ'ব লগত জড়িত আমাৰ নলবাৰী জিলাৰ চৰিয়া গাঁৱৰ নামটো ক'ব বিনন্দ দাস
মৃৎশিল্প এখেতৰ হাতত মানে তৈয়াৰ হয়। বিশ্বকৰ্মাই এখেতৰ হাতত অৰ্থাৎ মৃৎশিল্পৰ কাৰণে এটা প্ৰতিভা দি দিছে। ধন্যবাদ জনাইছোঁ। আপোনালোকে মৃৎশিল্পৰ লগত জড়িত হৈ থাকক। অসমৰ যিটো শিল্প, ইয়াৰ পৰম্পৰা আপোনালোকে ৰক্ষা কৰি থাকক। এয়া মোৰ আপোনালোকলৈ বা গোটেই ফেমিলি মেম্বাৰলৈ প্ৰতিজন সদস্যলৈ ধন্যবাদ থাকিল আৰু আহিম প্ৰয়োজন হ'লে। ধন্যবাদ জনাইছোঁ।